নমস্কাৰ জনাই আজি এটা কথা আলোচনা কৰিব বিচাৰিছোঁ যে শ্ৰেণীকক্ষত ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন সমস্যা দেখিবলৈ পোৱা যায়। সেই সমস্যাসমূহক চিলড্ৰেন উইথ লাৰ্ণিং ডিজেবিলিটি বুলি কোৱা হয়। সেই সমস্যাসমূহ হৈছে প্ৰথম সমস্যাটো আপোনালোকে চাব ডিছলেক্সিয়া বুলি কয়, য'ত ৰিডিং ডিফিকাল্টি পঢ়াত সমস্যা দেখা যায়, যেনে ছাত্ৰ-ছাত্ৰীয়ে বানান পঢ়াত সমস্যা দেখা পোৱা যায়। ডিছকেলকুলিয়া হৈছে গাণিতিক সমস্যা যেনে গাণিতিক কাৰ্য যেনে যোগ বিয়োগ ইত্যাদি কৰাৰ সমস্যা দেখা যায়। 3 নম্বৰ পইণ্টটো চাব আপোনালোকে ডিছগ্ৰাফিয়া হৈছে মন আৰু চলন ফুৰণ দক্ষতাৰ মাজত সমন্বয়ত অসুবিধা। শিশুৰ চলন ফুৰণ দক্ষতা যেনে পেঞ্চিল ধৰি কিবা এটা লিখাৰ মাজত সমন্বয়ৰ অভাৱ দেখা যায়। 4 নম্বৰ পইণ্টটো চাব ডিছফেচিয়া বা এফাচিয়া বুলি কোৱা হয়, তাক কয় লেংগুৱেজ ডিফিকাল্টি বুলি কোৱা হয়, ভাষাৰ অসুবিধা। ভাষা বুজা বা কোনো ভাষাৰ উচ্চাৰণত সমস্যা দেখা পোৱা যায়। এতিয়া মেইন কথাটো হৈছে কি, বিশেষকৈ CDP পেপাৰখনত ডিছফেচিয়া আৰু এফাচিয়াটো পৰীক্ষাবোৰত অহা দেখা যায় আৰু কেতিয়াবা এই 4টা ডিফিকাল্টিজ বা ডিজেবিলিটিৰ কথা মেচ দ্য ফলোইং হিচাপে দিয়া দেখা যায়। কোনটো কাৰ লগত জড়িত সেইটো আপোনালোকৰ মনত থাকিলে উত্তৰটো শুদ্ধ কৰাত সহজ হৈ যায়। ইয়াৰ পাছত আপোনালোকৰ মাজত মই নতুন CDPৰ নতুন চিলেবাছৰ মতে কি আছে ইয়াৰ ওপৰত মই পুনৰ নতুন ভিডিঅ'ৰ সৈতে লগ পাম বুলি আশা থাকিলে ইয়াকে কৈ মই ধন্যবাদ জনাই আপোনালোকৰ পৰা বিদায় লৈছোঁ।